আজিৰ ভিডিঅ'টো আৰম্ভ হৈ মোৰ এনেকে ব্ৰাছ কৰি থাকোঁতেই দেখিলোঁ এখন পিকনিক গাড়ী আহিছে উকিয়ামলৈ বুলি। আৰু মই ইফালে পুতিছিলোঁ নাৰিকল পুলিটো ডাঙৰেই হ'ব জানা নাই। তো ময়ো গ'লোঁ চিধা পাকঘৰলৈ ব্ৰাছ চাছ কৰি একদম ইফালে বনাই আছে পাস্তা খাই চাস্তা চাইকেলখন লৈ কিনে মই ওলালোঁ ছুপাৰমেনৰ দৰে একদম কণ্টেল দোকানলৈ বুলি। যিহে মানুহৰ ভিৰ, ভাবিলোঁ ভাইৰ দোকানতে যাই কিনে মোবাইলটোকে ৰিচাৰ্জ কৰা। দোকানৰ পৰা আহিয়ে মাইকিয়ে চাপালে কাম, ময়ো বাপেকে এক ছেকেণ্ড নৰৈ বল্টিংটো হাতত লৈ গ'লোঁ নদী পাৰলৈ বুলি। আমাৰ মানে মটৰটো নদীত ফিটিং কৰা আছে, তো ইফালে যিহে জাগা, ময়ো বাপেকে টাৰজানৰ সপোত লৈ নামি গ'লোঁ নদী পাৰলৈ। ফাইনেলি নামি দিলোঁ আৰু ময়ো ইফালে পানী ওলাই দিলোঁ, মানে মটৰটোৰ হেদেই গাইছ, বেয়াটো নাভাবিব। তো মাইকীয়ে যি কাম চাপাই তো তাকে কৰিব লাগিব, উপায় নাই, নহ'লে মাইকীয়ে ভাত নিদিব ন, যাব লাগিব শুকাই খিনাই। আৰু মই ইফালে ড্ৰামটোকে বগৰাই ল'লোঁ, মানে মই ভাবিছোঁ কি পানী জমা কৰিলোঁ। আৰু পিছে মোৰ ফুল ব্লগবিলাক আপোনালোকে চাইছেনে নাই প্লিজ চাব পাৰে, যদি চাব মন গৈছে। তো আজিলৈকে মিনি ব্লগটো সিমানতে বা